যোগদান কৰিলে মই আপোনালোক সকলোকে ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাইছোঁ। আমাৰ সন্মুখত যি ভাৰত মাতা তাত দুগৰাকী জনতা পাৰ্টিক প্ৰতিষ্ঠা কৰিছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এটা সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এই ভাৰতীয় জনতা পাৰ্টিক নেতৃত্ব দিছিল আৰু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিক নেতৃত্ব দিছে। আজি আমি যিসকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ, আমি প্ৰধান বৰুৱাৰ দলত যোগদান কৰা নাই, আমি ৰনোজ পেগুৰ দলত যোগদান কৰা নাই, আমি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দলত যোগদান কৰিছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া এজন মহাপুৰুষ, এজন যুৱনায়ক, যিজন মানুহৰ নিজৰ ঘৰ নাই, যিজন মানুহৰ নিজৰ পৰিয়াল নাই, যিজন মানুহৰ নিজৰ কোনো ব্যৱসায় নাই, যিজন মানুহ দেশৰ বাবে উৎসৰ্গিত। আৰু তেওঁ কৈছে মই প্ৰধানমন্ত্ৰী নহয়, মই এইখন দেশৰ প্ৰধান সেৱক। আৰু প্ৰধান সেৱক হিচাপে 2014 চনৰ পৰা আজিলৈকে তেওঁ ভাৰতবৰ্ষক আগুৱাই নিছে। তাৰ কাৰণে সবকা বিশ্বাস হ'ব লাগিব আৰু তাৰ কাৰণে সবকা